নমস্কাৰ, মই বাস্তু কনচালটেণ্ট অৰ্পণ দত্ত। আমাৰ এখন ঘৰত বাস্তুৰ আমাৰ যিকেইটা দিশ, তাৰে দিশ আমাৰ 16টা দিশৰে এটা দিশ আছে দক্ষিণ পশ্চিম দিশটো। আমাৰ ঘৰৰ সদায় দক্ষিণৰ পৰা দক্ষিণ পশ্চিম দিশটোলৈ আপোনালোকে মন কৰিব, তাত যেন আমাৰ কেতিয়াও নীলা ক'লা ৰং থাকিব নালাগে। আজি মই এটা ভিজিটত গৈছিলোঁ, সেই মানুহ ঘৰৰ এটা প্ৰব্লেম হৈছিল, তেওঁলোকৰ মাকৰ কিডনী পেচেণ্ট আৰু লগতে দেউতাক হাৰ্টৰ পেচেণ্ট, দুটাই মেজৰ বেমাৰ। এতিয়া মই যেতিয়া গৈ ঘৰখন আমি জোখমাখ কৰি চালোঁ, দেখা গ'ল যে উত্তৰ পূবৰ ফালে তেওঁলোকৰ পাকঘৰটো আছে। মই আগতেও কওঁ যে উত্তৰ পূবৰ ফালে পাকঘৰ থাকিলে মানুহৰ বেমাৰ আজাৰ হয়, কিন্তু হাৰ্টৰ বেমাৰ এটা স্পেচিয়েলি এটা দিশ আছে। মন কৰিব ঘৰখনৰ সদায় দক্ষিণৰ পৰা দক্ষিণ পশ্চিম দিশলৈকে আমাৰ ঘৰত যে কোনো নীলা কালাৰ নাথাকে, ক'লা কালাৰ নাথাকে। তেওঁলোকৰ ঘৰতো কোনো ক'লা আৰু নীলা কালাৰ নাছিল, কিন্তু দক্ষিণ পশ্চিমৰ ৰুমটো এখন ফ্ল'ৰ মেট লগোৱা আছিল, যিখন নীলা কালাৰ। মই তেওঁলোকক ক'লোঁ যে এখন আঁতৰাই দিয়ক। আপোনালোকৰ ঘৰটো যদি তেনেকুৱা নীলা কালাৰ দক্ষিণ পশ্চিমৰ ফালে আছে, আপোনালোকে আঁতৰাই থোৱাটো ভাল। আৰু যদি সঁচাকৈ আপোনালোকৰ ৰং আছে, ৰং সলাই সেইফালে বগা, হালধীয়া বা গ্ৰে কালাৰ দিয়াটো ভাল হ'ব। ধন্যবাদ।